হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ফাইনেলি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ ৰিজাল্ট আহি গৈছে। বহুত বেছি ভাল খবৰ। জাষ্ট অলপমান আগতে ৰিজাল্ট আহি গৈছে। এতিয়া মই আপোনালোকক অফিচিয়েল ৱেবছাইটটো চেক কৰি দেখুৱাই দিছোঁ। মোৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকে চাব, ভিডিঅ'টো চাব কাৰ কাৰ ৰিজাল্ট আহি গৈছে আৰু আপোনালোকে সকলোখিনি তথ্য গম পাব মোৰ আজি এই ভিডিঅ'টো চাই পেলাই। গতিকে আহকচোন এতিয়া অফিচিয়েল ৱেবছাইটটোলৈ যাওঁ, কাৰ কাৰ ৰিজাল্টসমূহ আহিছে। ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ ৰিজাল্ট আহি গৈছে। এতিয়া আহক আমি এতিয়া অফিচিয়েল ৱেবছাইটটো ভিজিট কৰোঁ। অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ সন্মুখত ভিজিট কৰি দেখুৱাই দিছোঁ, মন কৰিব। আৰু আপোনালোকে ৰিজাল্টসমূহ চাবলৈ গ'লে ৰেলী প্ৰগ্ৰেম বা ৰেলী নটিফিকেশ্যন ফাইনেল ৰিজাল্ট নাচাব, জাষ্ট এই CW ৰিজাল্টত ক্লিক কৰিব। এইটো অফিচিয়েল ৱেবছাইট হয় জন ইণ্ডিয়ান আৰ্মি। আৰু এতিয়া অলপমান ছাৰ্ভাৰ প্ৰব্লেম হ'ব, কাৰণ বহুতেই যিহেতু এতিয়া ৰিজাল্ট চেক কৰি আছে আৰু বহুতেই এতিয়া এই ৱেবছাইটটো যিহেতু চেক কৰি আছে, গতিকে অলপমান সময়ত বা টাইম ল'ব মানে আহোঁতে। নেটৰো যথেষ্ট অসুবিধা হৈছে, ছাৰ্ভাৰটো যথেষ্ট ডাউন মাৰি আছে। এতিয়া আপোনালোকৰ সন্মুখৰ ৰিজাল্টসমূহ চাব পাৰিব, এনেকৈ ভিডিঅ'টো চাই থাকিব। ৰিজাল্ট আহি গৈছে, এয়া চাওক। অলপমান ৱেইট কৰক, মানে নেটৰ সমস্যা আহিব ধৰিছে আপোনালোকৰ সন্মুখত। ইতিমধ্যে বহুকেইটা এয়াৰৰ ৰিজাল্ট আহিছে আৰু ছাৰ্ভাৰ ডাউন কাৰণে চাওক আহি গৈছে। চাওক বহুকেইটা এয়াৰৰ ৰিজাল্ট আহি গৈছে, চাওক আপোনালোকৰ সন্মুখত। জেড আৰু এয়াৰো আম্বালা আৰু ইয়াত দেখিছে বহুকেইটা এয়াৰৰ ৰিজাল্ট ইতিমধ্যে আহি গৈছে। আৰু এতিয়া আমাৰ যিকেইটা আমাৰ অসমৰ এয়াৰো, সেই অসমৰ এয়াৰৰ ৰিজাল্টকেইটা ইতিমধ্যে পোৱা নাই। আহিব, সেইকেইটাৰ ৰিজাল্ট আহিব, হয়তো সন্ধিয়াৰ ভাগলৈ আহি যাব পাৰে। আমাৰ অসমৰ যিখিনি যোৰহাট, শ্বিলং, নাৰেংগী, শিলচৰ আছে, সেইখিনি ৰিজাল্টো হয়তো সন্ধিয়াৰ ভাগলৈ আহি যাব। কিন্তু আপোনালোকে এতিয়া ইয়াৰ যিকোনো এটা ৰিজাল্ট চাই গম পাব যে ইয়াত কিমান কেণ্ডিডেট পাছ কৰিছে ফিজিকেল টেষ্টৰ বাবে। বহুত কম সংখ্যক কেণ্ডিডেট পাছ কৰিছে। এতিয়া মই যিকোনো এটা PDF ডাউনলোড কৰি দিছোঁ। এতিয়া আম্বালা, ইয়াত দেখিছে 3 নম্বৰ আম্বালা, এইটো জেড আৰু এয়াৰো ৰিজাল্টটো মই ডাউনলোড কৰি দিছোঁ। এতিয়া ডাউনলোড কৰিছোঁ। ইতিমধ্যে যিহেতু ফাইনেল ৰিজাল্ট আহি গৈছে ইণ্ডিয়ান আৰ্মি। অসমৰ ৰিজাল্ট অহা নাই, হয়তো অসমৰ ৰিজাল্ট সন্ধিয়াৰ ভাগৰ মানলৈ পাই যাবা। গতিকে মোৰ ইউটিউব চেনেলটো চাই থাকিবা, কণ্টিনিউ চাই থাকিবা। এয়া চাওক আম্বালাৰ ৰিজাল্ট, এয়াৰো অগ্নিবীৰ GD ওমেন মিলিটাৰী পুলিচখিনি ইমানখিনি পাছ কৰিছে। ইয়াত চাওক, দেখিছে যথেষ্ট কেণ্ডিডেট পাছ কৰিছে। এয়া হামিৰপুৰ এয়াৰো, চাওক ৰিজাল্ট ফৰ শ্বৰ্টলিষ্ট কেণ্ডিডেট পেজ 2 ফৰ একচুৱেল ৰেলী ডেটছ, প্লিজ চেক ইয়ৰ এডমিট কাৰ্ড। অগ্নিবীৰ GD ওমেন মিলিটাৰী, চাওক হিছাৰ, বহু কেণ্ডিডেট পাছ কৰিছে। চাওক মন্দি আৰু এইবাৰ পালামপুৰ, ৰোহতাক, বহুখিনি এয়াৰৰ ৰিজাল্ট ইতিমধ্যে আহি গৈছে। কিন্তু অসমৰ ৰিজাল্ট অহা নাই, হয়তো খুব সোনকালে আহি যাব। ফাইনেলি ৰিজাল্ট আহি গৈছে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ। আৰু সন্ধিয়াৰ ভাগলৈ আপোনালোকে ৱেইট কৰক। যিমানখিনি কেণ্ডিডেট অসমৰ পৰা এক্সাম দি থৈছে অগ্নিবীৰৰ, শ্বিলং এয়াৰো, যোৰহাট, নাৰেংগী, গোটেইখিনি এয়াৰৰ ৰিজাল্ট আহি যাব সন্ধিয়াৰ ভাগলৈ। আৰু আপোনালোকে এডমিট কাৰ্ডো পাই যাব খুব সোনকালে। ফিজিকেল টেষ্ট দিবৰ বাবে এতিয়া মুঠতে ৰেডি ৰাখক আৰু ৰেডি কৰক এতিয়া মুঠতে ফিজিকেল টেষ্টটো ভালদৰে। আৰু আপোনালোকে যিহেতু এতিয়া ফিজিকেল ৰেলীলৈ আপোনালোক যাব লাগিব, গতিকে মই ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত মই বেগৰ লিংক দিছোঁ। আপোনালোকে বেগটো অৰ্ডাৰ কৰি লওক, কাৰণ আপোনালোকৰ বেগ লাগিব। আৰু জোতা কেইযোৰ দিছোঁ, আপোনালোকে জোতা কেইযোৰ অৰ্ডাৰ কৰি ল'ব। কমেণ্ট বক্সত পিন কৰি থোৱা হৈছে বেগ আৰু জোতাৰ লিংক, আপোনালোকে অৰ্ডাৰ কৰি লওক। ফাইনেলি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ ৰিজাল্ট আহি গৈছে আৰু সন্ধিয়াৰ ভাগলৈ ৱেইট কৰক অসমৰ ৰিজাল্টৰ বাবে।